জীৱনত 3 গৰাকী শাহু 6 গৰাকী বোৱাৰী পালোঁ। মোৰে শাহু বোৱাৰী খেলৰ অভিজ্ঞতাৰ ভঁৰালটো চহকী। আৰু এই ভঁৰালকে বিলাই ফুৰো আপোনালোকৰ দৰে প্ৰয়োজনীয় মানুহক। বাইদেৱে আপ্ৰাণ চেষ্টা কৰিব, কিন্তু নোৱাৰিব, কাৰণ এইবাৰ চাল মই আগতে চলাম। তাইৰ ৰং এতিয়াহে সলাইছে। সেইবাবে ইমানো ছোৱালী বিচাৰি থাকিব নালাগে। কমবোৰ ছোৱালী জেক কৰিছিলেনে বাৰু তুমি? এতিয়া চাগে সেইবোৰ ছোৱালীৰে অভিশাপ লাগিছে। বহুত ধন্যবাদ জনাইছোঁ। মানে এইখিনি সময়ত যে নমামী আপোনাক ওচৰত পাইছে। মানুষের জন্য যদি অকণো না ভাবিব কোনেনো কোৱা? মানে সৰুৰে পৰা পেহী বেংগলোৰত থাকিয়ে ডাঙৰ হোৱা, সেইবাবে পেহীয়ে অসমীয়া ভালদৰে ক'ব নোৱাৰে। কোনোবাই যদি বাইদেউ আমাৰ সন্মুখত বহি দিয়ে, আমি একেবাৰে মোহিনীৰে বান্ধি পেলাওঁ। কথাৰ মোহিনী। বাইদেউ, আমি যদি গাখীৰক কলা বুলি কওঁ, কলা বুলিয়ে মানি ল'ব, মগজু নচলায়। তুমি জানা নমামী, আজি মোৰ লগৰবোৰ ফুৰিবলৈ যাব। মোকো লগ ধৰিছিল। যাবলৈ মোৰ বহুত মন আছিল, কিন্তু হঠাৎ মনত পৰিল মই দেখোন দেউতাক হ'বলৈ ওলাইছোঁ, সেইবাবে নগ'লোঁ। নমামী, তুমি মোক ভাল খবৰটো দিয়াৰে পৰা মই আগৰ বিভাঞ্জন হৈ থকা নাই, দায়িত্ববান হৈ গৈছোঁ। চোৱা, মোৰ আগৰ দৰে খঙো নাই, হয়নে? বিভান, দেউতা, মানুহ এজন আহিছে। কোন মানুহ? এজন বৰ ডাঙৰ সাধক। তাকে ভাবিছোঁ অলপ দেখুৱাই লওঁ, যাতে বাধা বিঘিনিবিলাক নোহোৱা হৈ যায়। ভালে কৰিছা দেউতা। তহঁতি যাচোন যা, মই অলপ ফ্ৰেছ হৈ লওঁ। ঠিক আছে, আহা। লুচি আছে নহয় আৰু? আছে। এখন দুখনে আনক। খকুৱাৰ দৰে ইমানকৈ খাইছে যে, মোলৈ দেখোন এতিয়া নাথাকিবই। তোমাৰ পত্নী নথকাৰ সুযোগতে কওঁ, ইয়াৰ আগতে তোমাৰ অন্য এগৰাকী ছোৱালীৰ লগত সম্পৰ্ক আছিল, কিন্তু তোমাৰ মায়ে বাধা দিলে বুলিহে। নহ'লে তোমাৰ শহুৰৰ ঘৰ এইখন নহ'লহেঁতেন, অন্য এখনহে হ'লহেঁতেন। অঁ, সেইটো হয়। কিন্তু মায়ে বাধা দিলে, সেই মায়ে আকৌ তোমাৰ পত্নীক তোমাৰ জীৱনলৈ আনিলে। তোমালোক দুয়োৰে সন্তান ভগৱানে বনোৱা। সদায় সুখী থাকিবা দুয়োৱে দুয়োৰে লগত। আহিবলগীয়া সন্তানটোৱে তোমালোকৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনিব। পিছে এটা কথা, সন্তানটোৰ কাৰণে বৰ্তমান এইখন ঘৰেই উপযুক্ত স্থান। মানে তোমাৰ ঘৰৰ ঠিকনা যিটো মোক দিলা, সেইখন ঘৰ বাস্তুশাস্ত্ৰৰ মতে সন্তান জন্ম দিব পৰা উপযুক্ত স্থান নহয়। আনটো একো সমস্যা নাই? নাই, অন্য একো সমস্যা নাই। ঠিক আছে, নমামী ইয়াতে থাকিব। হ'ব দিয়ক। শুনিছা নমামী, তুমি ইয়াতে থাকিবা। বঢ়িয়া চা। আপুনি আচৰিত হৈ যাব বাইদেউ। ভাবি পাৰ নাপাম যে আপোনাৰ প্ৰতিটো চাল মই কেনেকৈ গম পাই আছোঁ। তাৰ ওলোটাটো মই আগতেই কৰি দিম। কোৱা বিবু। মা, নমামী ইয়াতে থাকিব। ইয়াতে থকাটো তাইৰ কাৰণে উপযুক্ত।
মানে আমাৰ ঘৰত থাকিলে হেনো আমাৰ আহিবলগীয়া সন্তানটোৰ কিবা অমংগল হ'ব পাৰে। মা, মই ৰিস্ক ল'ব নোৱাৰোঁ, আমি ইয়াতে থাকিব। কোনে ক'লে তোমাক এইবোৰ? বিষ্ণু খুৰাই এজন জ্যোতিষী আনিছিল। বহুত জানে তেওঁ, গ'ল্ড মেডেলিষ্ট বোলে। অঁ, বিষ্ণুৱে? মাহী অ' মাহী, ডাঙৰ কথা এটা হ'ল নহয়। দিওঁতে পুৰিয়েই শেষ হৈ থাকিলে। না মোলৈ কিবা থাকিল না বিভানলৈ। ইমান ভয় নকৰিবাচোন। নমামী, মোৰ বৰ ভয় লাগিছে। যদি মোৰ সন্তানটোৰ কিবা হয়, মই কেনেকৈ থাকিম? কেনেকৈ চম্ভালিম মই নিজক? মই হেৰুৱাব নোখোজোঁ। ভাল লাগিব খেলি এইবাৰ। প্ৰতিদ্বন্দ্বী মজবুত হৈছে। আজিলৈকে মই হৰা নাই। শাহুৱেই হওক বোৱাৰীয়ে হওক, যাৰ পক্ষতে থিয় হৈছোঁ সিয়েই জয়ী হৈ আহিছে। এইবাৰ শাহুৰ হৈ অস্ত্ৰ উঠাইছোঁ, গতিকে শাহুৰ সন্মান ৰক্ষাৰ দায়িত্ব মোৰ ওপৰতেই। বাইদেউ, আপুনি চাগে দেউৰ মুখৰ পৰা সকলো গম পালেই নহয়নে? কি কৰোঁ কওকচোন। মই এতিয়া একেবাৰে নিৰুপায় হৈ গৈছোঁ। আপুনি বুজা নাই, কিন্তু মই বুজি পাইছোঁ। আহা, এয়া কোনো জ্যোতিষীৰ কথা নহয়। আমাৰ দৰে আপোনাৰ বিয়য়েও একেই ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। আপুনি কেনেকৈ গম পালে? কৃষ্ণ কৃষ্ণ, এনেই জানো মোক শাহু বোৱাৰীৰ স্পেচিয়েলিষ্ট বুলি কয় মানুহে। শাহু বোৱাৰীৰ এই খেলত এইবাৰ শহুৰ সোমাইছে, গতিকে খেলখন অলপ বেলেগ হ'বই। মোৰ মতে তেখেতৰ কোনোবা গুপ্তচৰ আপোনাৰ ঘৰত আছে, যিয়ে এইখন ঘৰত হোৱা প্ৰতিটো ঘটনাৰ খবৰেই তেওঁ দি থাকে। কাজল নেকি বাৰু সেই গুপ্তচৰ? সেইটো অনুসন্ধান কৰিব লাগিব। প্ৰথমতেই মোৰ কথাবোৰ মন দি শুনক। ঠিক আছে, ৰাখিছোঁ, হ'ব? এইবাৰ ময়ো চাওঁ বিষ্ণুৱে কেনেকৈ ৰাখিব পাৰে নমামীক তেওঁৰ ঘৰত। এই কাজলজনী অহাৰ পৰা ঘৰখনত শান্তি নোহোৱা হৈছে। সোনকালে গ'লেই হয়। আইতা, আপুনি মোৰ লগত থকাকৈ আহক, ভাল লাগিব। এই বুঢ়া বয়সত আনৰ ঘৰত থাকি দিগদাৰ দিব নোৱাৰো দেই। আপুনি বুঢ়া হোৱা নাই আইতা, আপুনি এতিয়াও বহুত ধুনীয়া হৈ আছে। হ'ব, বেছি তেল মাৰিব নালাগে। মই এনেও যাওঁ বুলি ভাবি আছিলো তোমাৰ খবৰ ল'বলৈ। কি সঁচা? আহিব আইতা, ভাল লাগিব। কাইলৈ যাম দিয়া, মন্দিৰৰ পৰা উভতি আহি। হ'ব দিয়ক। এনেকুৱা কিবা এটা কৰক যাতে দেউতাক আৰু তাই নিজেই ইয়ালৈ গুচি আহিবলগীয়া হয়। মনে মনে বহুত আঘাত কৰিলা, এতিয়া মুখামুখি যুদ্ধত নামাজা নেকি? মই তোমাৰ পক্ষত থকা মানে তোমাৰ জয় নিশ্চিত। অঁ বাইদেউ, তুমি য'তেই নাথাকা কিয় এতিয়াই মোৰ ঘৰলৈ আহা। দেৰি নকৰিবা। এনেকৈ ফোন কৰি মাতিছে যে ক'ৰবাত নহয় ক'ৰবাত বোমা বিস্ফোৰণ হৈছে। জানো এইবাৰ বা আকৌ কি পৰিকল্পনা কৰিছে। জানোই দেখোন তেওঁৰ স্বভাৱ, সকলোকে নিজৰ নিয়ন্ত্ৰণত ৰাখিব বিচাৰে।
আৰু এটা ইউনিভাৰ্চেল ট্ৰুথ কওঁ, শাহুবোৰে মনত শান্তি নাপায় যেতিয়ালৈকে বোৱাৰীবোৰ ঘৰৰ পৰা দূৰত থাকে। তোমাৰ নিশ্চয় মনত প্ৰশ্ন হৈছে কিয় মই এই কাম কৰিম। তুমি কৰিবা বিষ্ণু। তোমাৰ একমাত্ৰ ছোৱালীজনীৰ কাৰণে এইখিনি তুমি কৰিবই লাগিব। বুজিছোঁ, আপোনাক দেখিয়ে মই বুজিছোঁ আপুনি কি বিচাৰিছে, কিন্তু আপুনি যিমানেই চেষ্টা নকৰক কিয় নোৱাৰে, কাৰণ এইবাৰ যুদ্ধৰ কৌশল মই সলনি কৰিছোঁ। বন্ধ কৰোঁ নেকি এই টনা আজোৰাৰ খেলখন? মই ইমানো মূৰ্খ নহয় যে তুমি কিবা চাতুৰি কৰিবা আৰু মই বুজিয়ে নাপাম। ডাইৰেক্ট কওঁ, পঠাই দিয়া নমামীক এইখন ঘৰলৈ। নমামী ইয়াত থাকিব লাগিব। মোৰ কথা শেষ হোৱা নাই। তোমাৰ নিশ্চয় মনত প্ৰশ্ন হৈছে কিয় মই এই কাম কৰিম। তুমি কৰিবা বিষ্ণু। তোমাৰ একমাত্ৰ ছোৱালীজনীৰ কাৰণে এইখিনি তুমি কৰিবই লাগিব। আপুনি কি ক'ব বিচাৰিছে বাইদেউ? যদি নমামী এইখন ঘৰলৈ আহে তেনেহ'লে চিৰ জীৱনৰ বাবে তাই মই দিয়া চৰ্তৰ পৰা মুক্ত। নকৰোঁ মই তাইক তাইৰ সন্তানৰ পৰা আঁতৰ। তাই এইখন ঘৰতে থাকিব পাৰিব ভৱিষ্যতেও। কোৱা বিষ্ণু, কি লাগে তোমাক? জ্যোতিষশাস্ত্ৰটো একেবাৰে নুই কৰিব নোৱাৰো, নহ'লেনো মানুহ জন্ম হওঁতে বা মৃত্যু হওঁতে আমি ইমানবোৰ নীতি নিয়ম মানি চলোনে? বিশ্বাসৰ পদ্ধতিটো বেলেগ বেলেগ, কিন্তু বিশ্বাস সকলোৱে কৰে। আৰু এটা কথা কওঁ, বেয়া নাপাবি, তোৰ মায়ে কিন্তু নমামীক ঘৰলৈ অনাৰ কাৰণে সম্পূৰ্ণ চেষ্টা কৰিব। জানই দেখোন তেওঁৰ স্বভাৱ, সকলোকে নিজৰ নিয়ন্ত্ৰণত ৰাখিব বিচাৰে। আৰু এটা ইউনিভাৰ্চেল ট্ৰুথ কওঁ, শাহুবোৰে মনত শান্তি নাপায় যেতিয়ালৈকে বোৱাৰীবোৰ ঘৰৰ পৰা দূৰত থাকে। মৰমৰ বাবে নহয়, দমন কৰিব নাপায় বাবেহে এই অশান্তি। চাবিচোন এতিয়া নমামীক ঘৰৰ পৰা আনিবৰ কাৰণে কিমান কি যে নীতি নিয়ম উলিয়াব। তই কিন্তু একেবাৰে নুশুনিবি দেই, তোৰ সন্তানটোৰ ভৱিষ্যতৰ কথা আছে। নাই নাই, মায়ে বিচাৰিলে হ'ব নেকি? মোৰ সন্তানৰ ভৱিষ্যতক লৈ খেলাৰ অধিকাৰ মই কাকো নিদিওঁ। নমামী দেউতাকৰ ঘৰত থাকিব আৰু কোনেও তাইক তাৰ পৰা আনিব নোৱাৰে। নমামী, তুমি কাপোৰ কানি বান্ধি ৰেডি হোৱা। কাইলৈ তুমি ঘৰলৈ আহিব লাগিব। যি ক'ব লাগে মই বিষ্ণুক কৈছোঁ। কিন্তু মা, বিভানে মই সেইবোৰ বুজি নাপাওঁ। তুমি আহিব লাগিব মানে লাগিবই। তই কি ভাবিছ? জানকী বাইদেউৰ দৰে এগৰাকী মানুহে তোক ইমান সহজে এৰি দিব? তোক চৰ্তৰ পৰা মুক্ত কৰি দিব সঁচা, তোক সন্তানৰ অধিকাৰৰ পৰা বঞ্চিত নকৰে সেইটোও সঁচা, কিন্তু তাৰ বিনিময়ত তেওঁ তোৰ পৰা সুদে মূলে আদায় কৰি ল'ব। তুমি কিয় তেনেকৈ কৈছা দেউতা? Namaste.
নাজানো আপুনি কথাবোৰৰ সত্যতা কেনেকৈ গম পালে তথাপি মই হাৰ নামানো মই যি কাম কৰিব নোৱাৰিলোঁ এতিয়া সেই কাম মই বিভানৰ দ্বাৰা কৰোৱাম আকৌ বা কি হ'ল কি ক'লে দেউতাক মায়ে আৰু কাইলৈ মাতি পঠিয়ালে যে মই বিভানক কেনেদৰে বুজাম দেউতা মায়ে ফোন কৰিছিল মোক ঘৰলৈ উভতি যাবলৈ কৈছে হাঁহিলা যে মায়ে মোক ভালদৰে একো নক'লে কৈছে যি ক'ব লগা আছিল তোমাকে কৈছে নোকোৱা কিয় দেউতা তোমাক কি কৈছে তেওঁ আকৌ সন্ধি কৰিবলৈ বিচাৰিছে সন্ধি তই সেইখন ঘৰলৈ যোৱাৰ বিনিময়ত তোক তেওঁ চৰ্তৰ পৰা মুক্ত কৰি দিব সন্তানটোক তোৰ পৰা আঁতৰ নকৰে তই সেইখন ঘৰতে থাকিব পাৰিবি সঁচাই মায়ে তোমাক তেনেকৈ কৈছে দেউতা এই সকলো মৰিচিকা নমামি তই কি ভাবিছ জানকী বাইদেউৰ দৰে এগৰাকী মানুহে তোক ইমান সহজে এৰি দিব তোক চৰ্তৰ পৰা মুক্ত কৰি দিব সঁচা তোক সন্তানৰ অধিকাৰৰ পৰা বঞ্চিত নকৰে সেইটো সঁচা কিন্তু তাৰ বিনিময়ত তেওঁ তোৰ পৰা সুদে মূলে আদায় কৰি ল'ব তুমি কিয় তেনেকৈ কৈছা দেউতা মই এইকাৰণেই কৈছোঁ যে তেওঁ প্ৰতিটো কামতে বিনিময় বিচাৰে মোক মোৰ ঘৰখন মোৰ সন্তান আৰু বিভানক পালে কি লাগে কোৱা দেউতা সকলো পায়ো তই আধৰুৱা হৈ থাকিবি নমমী তই নামতহে সেইখন ঘৰত কাৰোবাৰ মাতৃ কাৰোবাৰ পত্নী হৈ থাকিব পাৰিবি বাইদেৱে কোনো ভাল ভাৱত তোক তালৈ উভতাই নিবলৈ বিচৰা নাই দিনে নিশাই অত্যাচাৰ চলাব তোৰ ওপৰত সেইজনী তিৰোতাই আনকি বিভানৰ লগতো তোৰ সম্পৰ্ক বেয়া কৰি পেলাব মই তেওঁৰ চকুত সেই জেদ দেখিছোঁ মই তোক ইমান কষ্ট পাবলৈ দিব নোৱাৰো নমমী নালাগে তই চৰ্তমুক্ত হ'ব মোৰ হাতত এটা উপায় আছে য'ত কোনো বিনিময় নোহোৱাকৈয়ে চৰ্তমুক্ত হ'ব পাৰিবি সন্তান আৰু স্বামীৰে সৈতে তই সুখত থাকিব পাৰিবি তই এতিয়াই বিভানক ফোন কৰ আৰু মই যেনেকৈ ক'বলৈ কওঁ তেনেকৈ কথা আজীবন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে বান